আমাৰ মনটো ৰোমাঞ্চিত কৰি তুলিলে। গায়ন বায়নৰ পাছত ইয়াত সূত্ৰ নাট্য হ'ব। সূত্ৰ নাট্য হোৱাৰ লগে লগে আমাৰ হৃদয়ত ভক্তিৰ খোৰাক দিব। সেইকাৰণে কোৱা হৈছে গায়ন বায়ন হবে সভা জয় কৰে, সূত্ৰ নাট্য গণে ৰখি কৰ মনহৰে। তাৰপিছত ইয়াত মহা মহা পণ্ডিতসকল আছে, বিজ্ঞসকল আছে। তেখেতলোকৰ বাবে গুৰুজনে কি ব্যৱস্থা কৰিছে? সপ্তসুৰে মহাভাওনাক বান্ধিছে আৰু সকলো স্তৰৰ ব্যক্তিয়ে ভাওনা বুজি পাব লাগিব। ভাওনাৰ কাৰণে ইয়াত গুণী জ্ঞানীসকল উপস্থিত আছে, তেওঁলোকে ভাওনা বুজি পাব লাগিব। বিজ্ঞসকল উপস্থিত আছে, তেওঁলোকে বুজি পাব লাগিব। গ্ৰাম্যসকল উপস্থিত আছে, তেওঁলোকে বুজি পাব লাগিব। আৰু আমাৰ দৰে মহামূঢ়সকলেও ভাওনা বুজি পাব লাগিব। আমাৰ বাবেও গুৰুজনে ব্যৱস্থা কৰিছে। পণ্ডিতসকলৰ বাবে আপোনালোকে জানে, পণ্ডিতে বুজিবে শ্লোক কৰিবে ৰচন, গীত নাট্য বুজিবে যত জগন। পণ্ডিতসকলে বুজিবৰ বাবে সংস্কৃতৰ শ্লোকৰ গুৰুজনে নিবন্ধ কৰিছে। আৰু দ্বিজসকলে জ্ঞানীসকলে যেতিয়া বুজি পাব, কি বুজি পাব? পণ্ডিতে বুজিবে শ্লোক কৰিবে ৰচন, গীত অৰ্থ বুজিবে যত জগন। কোনোবা এজন পণ্ডিতে আমি মানি লৈছোঁ যেনিবা সংস্কৃত ভাষাটো নাজানে, তেওঁ গীত মাত বুজি পাব লাগিব, গীত অৰ্থ বুজিবে যত জগন। এই বজ্ৰাৱলী ভাষা কবু জীৱে গ্ৰাম্য লোক। আপোনাসকলে বুজি পাব, বহুজনে বুজি পাব। বজ্ৰাৱলী ভাষাৰ ব্যৱস্থা কৰিছে। আহি আৱত দেশ নিৰন্তৰে হৰিবুল্ল হৰি, নিৰন্তৰে হৰিবুল্ল বুলি পেলাই আমি বুজি পাওঁ যে হৰি নিশ্চয় ইয়ালৈ আহিব। এই কথাবিলাকো আমাক গুৰুজনে ইমান সুন্দৰভাৱে বুজাই দিছে। হেৰাম ব্ৰজাৱলী ভাষা কবু জীৱে গ্ৰাম্য লোক। কিন্তু আমাৰ দৰে অল্পমতীসকলে কি বুজি পাম? বৰ বৃহৎ মুখা এখন লৈ এজন ব্যক্তি ইয়াত প্ৰৱেশ কৰিলে আমি ভাবিম তেওঁ ৰাজ্যখন। বৰ দম্ভদৃশ্য অহংকাৰ কৰি যেতিয়া ভাওনাত প্ৰৱেশ কৰিব আমি ভাবিম তেওঁ দানৱীয়। যেতিয়া ধীৰ স্থিৰ হৈ ঈশ্বৰক চিন্তা কৰি আহিব তেতিয়া আমি ভাবিম তেওঁ সঁচাকৈ সন্ত, তেওঁ মংগল হ'ব, ভাওনা তেওঁৰে মংগল হয়। সেইকাৰণে কোৱা হৈছে হে ৰাম গীত অৰ্থ বুজিবে যত জগন, ব্ৰজাৱলী ভাষা কবু জীৱে গ্ৰাম্য লোক, সুমাখা দেখিবে যত মোহগণ, সুমাখা বুজিবে যত মোহগণ, সুমুখা বুজিবে যত মোহগণ। গতিকে এনেধৰণে সপ্তসুৰে মহাপুৰুষজনে আমাক অমৃতময় ভাওনা দিছে, অমৃতময় কৃষ্ণনাম দিছে। আৰু সেই ব্যৱস্থাকে আপোনালোকে জীয়াই ৰাখি খনামুখ অঞ্চলত ভাওনাৰ আয়োজন কৰিছে। আপোনালোকে কোবালেশ্বৰ উপাখ্যান উজানত দৈত্য বধ। আজিকালি উজানত দৈত্য বধ শব্দটো থাকে নে নাথাকে নাজানো, কিন্তু আমি যেতিয়া ভাওনাৰ লগত মই নামলৈ গুচি আহিলোঁ, কাৰণ আপোনালোকে বেয়া নাপাব দেই। এটা সময়ত ভাওনা কৰিছিলোঁ উজানত দৈত্য বধ, সেইটো সময়ত ভাওনা কৰিছিলোঁ, গাবলৈ যেতিয়া পাইছিলোঁ সেই শব্দটো লাগি থাকে। উজানত দৈত্য বধ অৰ্থাৎ যিজনে দম্ভ দৃশ্য অহংকাৰকে নিজৰ বুকুত সাৱটি জীৱন অতিবাহিত কৰিব সেইজনৰ মৃত্যু হ'ব। এই মঞ্চখনত তেওঁ নিপাত হ'ব। ইয়াত জীয়াই থাকিব কোন? যিজনৰ হৃদয়ত থাকিব ভক্তি, যিজনৰ হৃদয়ত থাকিব শান্তি, সুখ আৰু সম্প্ৰীতিৰ প্ৰতীক, যিজনে মানুহক মানুহ জ্ঞান কৰিব পাৰে, যিজনে জ্যেষ্ঠজনক শ্ৰদ্ধা কৰিব পাৰে, সেইজন ইয়াত পুৰুষে উজ্জীৱন হৈ থাকিব। যিজনে দম্ভদৃশ্য অহংকাৰে জীৱন অতিবাহিত কৰিব তেওঁৰ ভাওনাত মৃত্যু হ'ব। অৰ্থাৎ দুষ্ট দমন আৰু শান্ত পালনৰ অন্যতম ব্যৱস্থাই হ'ল ভাওনা। আজি খনামুখে আয়োজন কৰা ভাওনাই সকলোকে সুখ আৰু শান্তিৰ বাৰ্তা দিয়ক। সকলোজন সুখী হৈ থাকক, সকলোজন ভালে থাকক। উজানত দৈত্য বধ, আমি উজানত দৈত্য কি বুলি ভাবিম? আমাৰ দেহত থকা ব্যাধিবিলাক উজানত দৈত্য, আমাৰ সন্মুখত থকা অপায় মংগলবিলাক উজানত দৈত্য,
আমি হঠাৎ উজতি খাই আমাৰ আঙুলি এটা হেৰুৱাই দিওঁ, আমি দুৰ্ঘটনাগ্ৰস্ত হৈ পংগু হৈ থাকোঁ, এইবিলাক উজানৰ দৈত্য। হে প্ৰভু, তুমি এনে উজানৰ দৈত্য আমাৰ সন্মুখৰ পৰা নিপাত কৰা, আমি এনে কিবা পৰীক্ষণ কৰা, আমি যেন সদায় শান্তি সম্প্ৰীতি তোমাৰ চৰণত থাকিব। আজি ভাওনাই সেই বাৰ্তা প্ৰদান কৰক। সকলোকে প্ৰণাম জনাইছোঁ, সকলোকে শ্ৰদ্ধা জনাইছোঁ। পাছতো মাছাত্ময় সনামুখত ভাওনা আয়োজন হৈছোঁ প্ৰভু, তুমি আমাক অসৎ পথৰ পৰা সৎ পথলৈ লৈ যোৱা। তমস্য মা যদি গম সেই প্ৰভু চিনাপথাৰ সময়ত সনামুখত ভাওনাৰ আয়োজন কৰিছে। তমস্য মা যদি গম, তুমি আমাক এই ভাওনাৰ মহাত্মৰ দ্বাৰা আন্ধাৰৰ পৰা পোহৰৰ পৰা দেখুৱাই দিয়া। মৃত্যু মা অমৃত, মৃত্যু মানে হ'ল মুক্তি। তুমি আমাক অকাল মৃত্যু নিদিবা। মোৰ মৃত্যুত 10জন মানুহক কান্দিবলৈ, 10জন মানুহক হাঁহিবলৈ নিদিবা। মোৰ মৃত্যু এনেই মৃত্যু দিয়া, যাতে মই তোমাৰ চৰণত শান্তি পাওঁ, তোমাৰ চৰণত সুখ পাওঁ। মৃত্যু মা অমৃতম গময়, মোৰ মৃত্যু হওক মুক্তি। এনে কৃপাহি, এনে প্ৰাৰ্থনাৰে আপোনাসকলক সাক্ষী কৰি আজি মহাভাওনাভাগৰ প্ৰাথমিকত আমাক যে এষাৰ ক'বলৈ দিয়া হ'ল, এই কথাৰ পৰিসমাপ্তি ঘটিছে বুলি আমি ভাবিছোঁ। সকলোকে শ্ৰদ্ধা জনাইছোঁ। সকলোজন সুখী হৈ থাকক, সকলোজন নিৰোগী হৈ থাকক, সকলোজন আনন্দেৰে থাকক। সৰ্বে ভুৱন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়া, সৰ্বে ভদ্ৰাণি পশ্যন্তি, মা কশ্চিৎ দুঃখভাগী, মা কশ্চিৎ দুঃখভাগী। জয়।